আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰ হৈছে সদৌ অসম পাৰ্টিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ খবৰ, যিটো আমাৰ সদৌ অসম পাৰ্টিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ হৈ আমাৰ লখিমপুৰ জিলাৰ যিসকল বিষয়ববী আছে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলে আৰু সেই স্মাৰক পত্ৰ তেখেতসকলে কিদৰে যুগুত কৰিছিলে সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি একেলগে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে স্মাৰক পত্ৰখনত লিখিছে প্ৰতি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰ বিষয় পাৰ্টিকৃত টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে আবেদন। আমাৰ যিহেতু বিষয়টো গুৰুত্বপূৰ্ণ তেখেতসকলে উল্লেখ কৰিছে, যিহেতু আমাৰ পাৰ্টিকৃত যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ সমস্যাখিনি সমাধান কৰিবৰ বাবে তেখেতসকলে আবেদন জনাইছে আৰু ইয়াৰ পাছতে লিখিছে সন্মানীয় মহোদয় উক্ত সংখ্যক শিক্ষক দিৱসৰ প্ৰাণ কক্ষত আমি অসমৰ টিউটৰসকলৰ তৰফৰ পৰা শুভেচ্ছা আৰু আন্তৰিক প্ৰণিপাত যাচিছোঁ। নিশ্চয়কৈ তেখেতসকলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ হৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক তেখেতসকলৰ আন্তৰিক প্ৰণিপাত যাচিছোঁ বুলি ইয়াত উল্লেখ কৰিছে আৰু শ্ৰদ্ধাৰ আবেদন সেয়ে যে আমি পাৰ্টিকৃত টিউটৰসকলৰ চৰম অসন্তুষ্টিৰ আমাৰ বৰ্তমান স্থিতি আৰু পৰিস্থিতিসমূহ মহোদয়ৰ ওচৰত বক্তব্য কৰিব বিচাৰিছোঁ। আবেদনৰ নেতৃত্বত 5/2/2021 তাৰিখে আমাৰ পাৰ্টিকৃত কৰা হৈছিল আৰু তেতিয়া আমাৰ মাজত আশাৰ সঞ্চাৰ হৈছিল যে এই ভূমিকাই আমাৰ জীৱনলৈ স্থিৰতা, সন্মান আৰু স্বীকৃতি আনিব। কিন্তু সময়ৰ লগে লগে পৰৱৰ্তী কালত আমি অনুভৱ কৰিছোঁ যে শৈক্ষিকৰ লগতে সামাজিকভাৱেও আমাৰ মৰ্যাদা লাঘৱ হৈছে আৰু সীমিত বেতনৰ ব্যৱস্থাৰে আৰ্থিকভাৱে অক্ষৰতা আৰু অৱসৰৰ পাছত কোনো ধৰণৰ অৰ্থনৈতিক সুৰক্ষা নথকাৰ পৰিস্থিতিত সন্মুখীন হ'বলগীয়া হৈছে, যাৰ ফলত আমি চৰম হতাশাত ভুগিব আছোঁ। আৰু মহোদয় অসম টিউটৰসকলৰ প্ৰতি আপোনাৰ সদায় বিবেচনা কৰি এই নিদানমূলক ব্যৱস্থাৰে আমাৰ মৌলিক দাবীসমূহ উপস্থাপন কৰিছোঁ। নিশ্চয়কৈ তেখেতসকলে আমাৰ যিখিনি মৌলিক দাবী সেই দাবীখিনি উপস্থাপন কৰিছে বুলি ইয়াত উল্লেখ কৰিছে। 1 নম্বৰ তেখেতসকলৰ যিখিনি আমাৰ টিউটৰ শিক্ষকসকলৰ হৈ যিটো বিষয় 1 নম্বৰ বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয় তেখেতসকলে আমাৰ স্মাৰক পত্ৰত উল্লেখ কৰিছে। টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক। আমি শিক্ষকৰ গুৰুত্বপূৰ্ণ কৰ্মত নিযুক্তি হৈও পূৰ্ণ শিক্ষকৰ স্বীকৃতি পোৱা নাই, যিহেতু আমি ছাত্ৰ ছাত্ৰীৰ জীৱন গঠনৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছোঁ। সেয়ে টিউটৰসকলৰ পূৰ্ণ শিক্ষক ৰূপে স্বীকৃতিৰ মৰ্যাদা প্ৰদানৰ বাবে আহ্বান জনাইছোঁ। তেখেতসকলে ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ টিউটৰ শিক্ষকসকলে এখন বিদ্যালয়ত যি ধৰণৰ শিক্ষকৰ কাম কৰে, কিন্তু তেখেতসকলক টিউটৰ হিচাপে নামকৰণ কৰাটো খুবেই এটা দুখৰ বিষয় বুলি ইয়াত উল্লেখ কৰিছে। সেইবাবে আমাৰ টিউটৰ শিক্ষকসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিবলৈ তেখেতসকলক আহ্বান জনাইছে 1 নম্বৰ পইণ্টত। আৰু 2 নম্বৰ পইণ্টত যে বেতন বৃদ্ধি কৰি ন্যায় প্ৰদান কৰক। আমাৰ যিহেতু আমাৰ বেতন বৃদ্ধি কৰি আমাৰ ন্যায় প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে দাবী জনাইছে। আমাৰ যিহেতু বেতন বৃদ্ধিৰ বাবে যিটো আমাৰ সমকামৰ সমমৰ্যাদা সদায় বিচাৰি আহিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে, আৰু সেইবাবেই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলক স্মাৰক পত্ৰত যিখিনি প্ৰদান কৰিছিলে তাত উল্লেখ কৰিছিলে যে বেতন বৃদ্ধি কৰি ন্যায্য প্ৰদান কৰক বুলি 2 নম্বৰ পইণ্টত উল্লেখ কৰিছে। টিউটৰলৈ প্ৰদান কৰি অহা এনেই এই নগণ্য মজুৰিৰ বিপৰীতে সন্মানযোগ্য বেতন প্ৰদান কৰক। বৰ্তমান বেতনৰ নামত দাৰ্য নিৰীক্ষণ জীৱনৰ মৌলিক প্ৰয়োজনসমূহ পূৰণৰ বাবে সেইবোৰ অপৰ্যাপ্ত। আন শিক্ষকৰ দৰে সমকামৰ বাবে সমবেতন সূত্ৰে আমাৰ বেতন বৃদ্ধি দাবীৰ বাবে ঠানি অনুৰোধ জনাইছে। ইয়াত নিশ্চয়কৈ তেখেতসকলে ইয়াত এটা কথা উল্লেখ কৰিছে যে যিহেতু সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে আৰু সমকামৰ বাবে সমবেতন প্ৰদান কৰিবৰ কাৰণে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক তেখেতসকলক দিয়া স্মাৰক পত্ৰত এইখিনি উল্লেখ কৰিছে আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰীয়ে সেইখিনি তেখেতসকলে গুৰুত্ব সহকাৰে লৈ আমাৰ সমস্যাখিনি যাতে নেকি সমাধান কৰে। নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে যদি সমাধান কৰিব বিচাৰে তেনেহ'লে তেখেতসকলৰ 1 ছেকেণ্ডৰ কাম বুলিয়ে ক'ব লাগিব। তেখেতৰ এটা কলমৰ জৰিয়তে যেন আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো সমাধান হ'ব সেয়ে সকলোৱে গম পায়, আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে খৰ জোৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে যে তেখেতসকলে আমাৰ আৰু সেইসকল দুৰ্ভাগ্য টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব লাগে আৰু সমকামৰ সমবেতন প্ৰদান কৰিবৰ কাৰণে তেখেতসকলক দাবী জনাইছে।
আৰু ইয়াৰ পাছতে তেখেত 3 নম্বৰ দাবীত উল্লেখ কৰিছে যে অৱসৰকালীন এককালীন আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰক আৰু যেহেতু আমাৰ অৱসৰকালীন যিখিনি এককালীন আৰ্থিক সাহস ব্যৱস্থা প্ৰদান কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে। বহু টিউটৰে অৱসৰৰ পাছতো গভীৰ অৰ্থ সংকটত সন্মুখীন হৈ আছে, যাৰ বাবে 5/2/2021 তাৰিখে আবেদনৰ বক্তব্য অনুসাৰে এককালীন আৰ্থিক বা পেঞ্চন প্ৰদানৰ বাবে বিশেষ আহ্বান জনাইছো। নিশ্চয়কৈ 3 নম্বৰ দাবীত গুৰুত্বপূৰ্ণভাৱে দাবী জনাইছে এককালীন সাহায্য প্ৰদান কৰক, নতুবা আমাক পেঞ্চন নীতিলৈ আনি তেখেতসকলক পেঞ্চন প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে বিশেষভাৱে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে। আৰু 4 নম্বৰত উল্লেখ কৰিছে যে কৰ্মৰত অৱস্থাত কোনো টিউটৰ শিক্ষক মৃত্যুবৰণ কৰিলে তেওঁৰ অৱসৰ সময়লৈকে পৰিয়ালটিৰ লোকৰ সম্পূৰ্ণ বেতন দিয়াৰ ব্যৱস্থা কৰক। আৰু যিহেতু এজন ৰেগুলাৰ শিক্ষকে যিধৰণে কৰ্মৰত অৱস্থাত তেখেতৰ যদি কিবা কাৰণত যদি তেখেতে মৃত্যুবৰণ কৰে, তেখেতৰ পৰিয়ালে তেখেতৰ অৱসৰ গ্ৰহণ কৰা সময়লৈকে যিমানখিনি দৰমহা পাব লাগে তেখেতসকলে পাই থাকে। আৰু এইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলেও কৰ্মৰত অৱস্থাত যদি কোনোবা টিউটৰ ছাৰ বাইদেউ এক্সপায়াৰ হয় বা কোনোবা কাৰণত মৃত্যুবৰণ কৰে তেনেহ'লে সেইসকল পৰিয়ালক তেখেতসকলৰ অৱসৰ সময়লৈকে বেতন দিয়াৰ বাবে ব্যৱস্থা কৰিব লাগে বুলি তেখেতসকলে দাবী জনাইছে। গোটেই এটা আমাৰ স্মাৰ্ট পত্ৰখন চালে এনেকুৱা এটা স্মাৰ্ট পত্ৰ, যিটো স্মাৰ্ট পত্ৰত আমাৰ টিউটৰ শিক্ষকসকলৰ সকলোৰে সমস্যাখিনি সামৰি লৈ তেখেতসকলে যুগুত কৰা হৈছে আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰীক সেই স্মাৰ্ট পত্ৰ প্ৰদান কৰা হৈছে। আৰু সেয়ে খুবেই আমাৰ যিখিনি 4টা পইণ্ট তেখেতসকলে দাবী উত্থাপন কৰি আহিছে, সেই 4টা পইণ্টে সকলো পইণ্টবিলাকে খুবেই এটা দৰকাৰী পইণ্ট। এই সকলোবিলাক সমস্যা যদি আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধান কৰে তেনেহ'লে নিশ্চয়কৈ টিউটৰ সমস্যাটো সমাধান হ'ব। আৰু শেষত তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে আমি বিশ্বাস কৰোঁ যে আপোনাৰ সক্ৰিয় আৰু দূৰদৰ্শী নেতৃত্বত এই সমস্যাবোৰ সঠিক সমাধান আৰু ন্যায়সংগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লগতে আপোনাৰ সহানুভূতিশীল বিবেচনা সেই টিউটৰসকলৰ জীৱনৰ হতাশাক নিৰ্মূল কৰি সন্তুষ্টিদায়ক বাৰ্তা কঢ়িয়াব বুলি ইয়াত উল্লেখ কৰিছে। আৰু গভীৰ আকাৰে মহোদয়ৰ সদায় আন্তৰিকতা কামনা কৰিলোঁ। আপোনাৰ বিশ্বাসী আমাৰ ইয়াত নিশ্চয়কৈ আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়া আছে, চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়া আৰু ডিষ্ট্ৰিক্ট কমিটিৰ বিষয়ববীয়াসকলৰ ইয়াত ছিগনেচাৰ আছে, আপোনালোকে নিশ্চয় স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে। ইয়াত লখিমপুৰ জিলা সমিতিৰ হৈ আমাৰ ৰবীন্দ্ৰনাথ বৰগোহাঁই ছাৰ সভাপতি আৰু কুমুদ কাকতি সভাপতি আমাৰ লখিমপুৰ জিলা হৈ, আৰু জীৱন চৰকাৰ সম্পাদক সেইখিনি লখিমপুৰ জিলা আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী যিগৰাকী ইয়াত আছে। আৰু ইয়াৰ সেইফালে আছে আপোনাৰ জীৱন তালুকদাৰ কাৰ্যকাৰী সভাপতি আৰু ভুৱন শৰ্মা মুখ্য সাধাৰণ সম্পাদক, সদৌ সম্পাদকিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থা। নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে আমাৰ লখিমপুৰ জিলাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়া আছে, তেখেতসকলৰ প্ৰচেষ্টাত আজি মাননীয় মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰি আমাৰ সমস্যাখিনি উপস্থাপন কৰিবলৈ খন্তেক সময় হ'লেও তেখেতক দেখা দিব পৰাটো খুবেই এটা আমাৰ কাৰণে এটা সৌভাগ্য বুলি ক'ব লাগিব। যিহেতু আমি যদি মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবলৈ বাৰম্বাৰকৈ অনুৰোধ জনাৰ পাছতো তেখেতসকলে আমাক তেখেতৰ চৰকাৰী খাজানাৰ লগ এতিয়ালৈকে দিয়া নাই। তথাপিও যেন তেখেতসকলক আমি য'ত লগ পাইছোঁ তাতেই আমাৰ টিউটৰ ছাৰ বাইদেউসকল লগ কৰিবলৈ চেষ্টা কৰি আহিছে। আৰু সেয়ে আমাৰ লখিমপুৰ জিলা সমিতিৰ যিসকল আমাৰ বিষয়ববীয়া আছে বা যিসকলৰ বিষয়ববীয়াৰ প্ৰচেষ্টাত আমাৰ সেইখিনি স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ সক্ষম হ'ল, তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকৰ প্ৰচেষ্টাত যেন যাতে নেকি আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান হওক। আৰু প্ৰতিখন জিলাৰ মই টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতিগৰাকী বিষয়ববীয়াক মই অনুৰোধ কৰিম, আপোনালোকৰ জিলা বা ব্লকত আহিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকে এখন্তেক হ'লেও যেনেকৈ যি পাৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আপোনালোকে নাপাহৰিব। আমাৰ যিখিনি চেণ্ট্ৰেল কমিটিয়ে যুগুত কৰা যিখিনি স্মাৰক পত্ৰ আছে, সেই স্মাৰক পত্ৰখিনিকে আপোনালোকে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক দিবলৈ চেষ্টা কৰিব বা তেখেতসকলক দুই এষাৰ ক'বলৈ চেষ্টা কৰক আমাৰ সমস্যাখিনিক লৈ। আৰু নিশ্চয়কৈ তেখেতসকলে সেইখিনি কথা গভীৰভাৱে চিন্তা কৰিব আৰু আমাৰ সমস্যাটো নিশ্চয়কৈ তেখেতসকলে অতি সোনকালে সমাধান কৰিবলৈ নিশ্চয়কৈ বিবেচনালৈ আনিব। আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰোঁ
আমাৰ মাননীয় মুখ্যমন্ত্ৰী য'তে যাওক ততেই লগ কৰাৰ এটা চেষ্টা কৰক যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সেই স্থানত আছে বা আমাৰ কোনোবা জিলাত যদি টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববী আছে তেনেহ'লে নিশ্চয়কৈ আপোনালোকে চেষ্টা কৰিব বুলি আপোনালোকক মই অনুৰোধ কৰিলোঁ বা আপোনালোকৰ প্ৰচেষ্টাত আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি যেন সমাধা হওক যি কি নহওক আমাৰ লখিমপুৰ জিলা সমিতিৰ যিসকল বিষয়ববীয়ে সেইখিনি প্ৰচেষ্টা কৰি অন্ততঃ মাননীয় মুখ্যমন্ত্ৰীক আমাৰ সমস্যাখিনিৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰিব পাৰিলে সেয়াই আমাৰ কাৰণে হয়তো যথেষ্ট যদি মাননীয় মুখ্যমন্ত্ৰীয়ে যদি সেইখিনি হৃদয়ত লৈ আমাৰ সমস্যাখিনি যদি সমাধা কৰিব যদি বিচাৰে তেনেহ'লে নিশ্চয়কৈ সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা মংগলজনক কাম হ'ব আৰু সেই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক সেইদৰে কামখিনি কৰি বা সেইদৰে লগ কৰি তেখেতক এগৰ স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ অকণ প্ৰচেষ্টা কৰিব বুলি আশাৰে মই অনুৰোধ কৰিলোঁ বা আমাৰ টিউটৰ ছাৰ বাইদেউসকলে মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আশাৰে বাট চাই আছে সেইখিনি যেন অতি সোনকালে সফল হওক সেয়ে কামনা কৰিলোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীকো অনুৰোধ জনাইছোঁ আপোনালোকৰ প্ৰচেষ্টাত যেন আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি অতি সোনকালে সমাধা হওক নিশ্চয়কৈ আপোনালোকে যে জ্ঞাত যে আমাৰ অসমৰ শিক্ষা ব্যৱস্থাটো উন্নত পৰ্যায়লৈ যদি নিবলৈ বিচাৰে বা আমাৰ অসমৰ শিক্ষা ব্যৱস্থাক যদি আপোনালোকে এখন আমাৰ যিখিনি এই শিক্ষা ব্যৱস্থাক আগুৱাই লৈ যাবলৈ আপোনালোকে যি ধৰণৰ কাম কৰিছে সেয়া নিশ্চয়কৈ আপোনালোকৰ সফল হওক কিন্তু আমাৰ শিক্ষকৰ দৰে এটা মহান বৃত্তিত জড়িত আমাৰ সেইসকল এছাম টিউটৰক যদি টিউটৰ সজাই ৰাখে তেনেহ'লে নিশ্চয়কৈ সেইখিনি কাম কেতিয়াও আপোনালোকৰ সম্পূৰ্ণ নহ'ব আদৰুৱা হৈ ৰ'ব আৰু সেইবাবেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক জোৰে অনুৰোধ কৰিছোঁ আমাৰ সেইসকল টিউটৰ সমস্যাখিনি সমাধান কৰি শিক্ষকৰ মৰ্যাদা প্ৰদান কৰি এই চিৰ জীৱনৰ কাৰণে যেন এই টিউটৰ সমস্যাখিনি আমাৰ শিক্ষা বিভাগৰ পৰা মচি দিয়ে যেন সি আমি আশা কৰিলোঁ আৰু অতি সোনকালে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধানৰ আশাৰে আমাৰ ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে সেইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আই অসম।